দুখ লাগে এটাই হ'ল ফাইনেন্সিয়েল প্ৰব্লেম আছে তাই সেইটোৱে মোক কয় যে তুমি মোক কিয় বাহিৰত লৈ নোযোৱা খেলাবলৈ চ' মই তাই কওঁ তুমি মোক বেয়া নাপাবা এখন মোক পইচাৰ প্ৰব্লেম হৈ যায় ইমানটো মই বিয়াত কৰিব নোৱাৰোঁ ইয়াতে যিখিনি পাৰোঁতো মই কৰিছোঁৱেই কিন্তু বাহিৰত নিয়াটো প্ৰব্লেম হৈ যায় মোৰ টাৰ্গেট এটাই হ'ল যে মই কিবাকৈ হ'লেও মই এবাৰ ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰিব লাগিব মই ইণ্ডিয়া টি চাৰ্ট ল'বই লাগিব দেৱিকাৰ লগৰ যিখিনি প্লেয়াৰ আছে ভালেখিনি বাহিৰত খেলে তেওঁলোকৰ পেৰেণ্টছেও মোক সোধে কিয় তাইক লৈ নাযায় মই সেইটোৱে ক'ব লাগে আৰু যে ফাইনেন্সিয়েল প্ৰব্লেম আৰু সেইটোৱে আৰু কাৰণ ইয়াতে মই যিখিনি পাৰোঁতো মই তাইক মানে সহযোগিতা কৰিছোঁ কনফিডেঞ্চটো আছে কিয়কি আসামত খেলি আছোঁ ভালকৈ মোক ইমান কনফিডেঞ্চ আছে যে মই নেশ্যনেলছতো ভালকৈ খেলিব পাৰিম চ' এইটোতো মন দুখ লাগেই বহুত দুখ লাগে যে ছোৱালীৰ কাৰণে ইমান কৰাৰ পিছতো ছোৱালী ৰিজাল্ট দি আছে অসমত কিন্তু নেশ্যনেল গ'লে ভাল হয় কিন্তু নেশ্যনেল যাব পৰা নাই বিকজ অফ মানি মোক পেৰেণ্টছে মোক বহুত হেল্প কৰি আছে কিন্তু কিছুমান ফাইনেন্সিয়েল প্ৰব্লেমছৰ কাৰণে মই আৰু পৰা নাই মোৰ সপোন হ'ল মই যাতে অলিম্পিক এবাৰ খেলিব পাৰোঁ ইণ্ডিয়াৰ টি চাৰ্ট যাতে মোৰ এবাৰ বেকত লাগে গুজৰাট খেল আছে টিকেট কৰিলোঁ কিন্তু ওই ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে এইটো নেশ্যনেল যাব পৰা নাই মানে বিচাৰিছোঁ যে কোনে যদি আগবাঢ়ি আহে হেল্প কৰে আমাৰ ছোৱালীৰ মানে ফিউচাৰটো ভাল হ'ব আসাম ৰেংকিংছবিলাক খেলিছোঁ বাট নেশ্যনেলছ ৰেংকিং খেলিব পৰা নাই সেই ফাইনেন্সিয়েল প্ৰব্লেমছৰ কাৰণে এই 2024 এইটো বছৰ মই তেজপুৰত আণ্ডাৰ 15 চেম্পিয়ন হৈছিলোঁ আৰু নগাঁৱত হৈছিলে তাতেও মই আণ্ডাৰ 15 চেম্পিয়ন হৈছোঁ মই দুলীয়াজানত আণ্ডাৰ 15 কেটেগৰীত চেম্পিয়ন হৈছোঁ আৰু মই লাষ্ট ইণ্টাৰ ডিষ্ট্ৰিক্টত আণ্ডাৰ 15ত ফাইনেলো খেলিছোঁ নমস্কাৰ গগো স্পৰ্টছ শ্ৰেণীৰ প্ৰতিযোগী দৰ্শকক স্বাগতম জনাইছোঁ আজি মোৰ লগত উপস্থিত আছে দুগৰাকী উদিত টেবুল টেনিছ খেলুৱৈ যি দুগৰাকী টেবুল টেনিছ খেলুৱৈয়ে বৰ্তমান সময়ত আন্তঃজিলা টেবুল টেনিছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰিছে কেইবাটাও বৰ্ষত লগতে ৰাজ্যিক ৰেংকিং যি অনুষ্ঠিত হয় টেবুল টেনিছৰ সেই ৰেংকিঙো খেলিছে কিন্তু দুৰ্ভাগ্যৰ কথাটো হ'ল তেখেতসকলে ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে তেখেতসকলে নেশ্যনেল ৰেংকিং খেলিব পৰা নাই মূলত আছে ভিডিঅ' জাৰ্নেলিষ্ট সহযোগী দেখাব ইয়াৰ এটা সমগ্ৰ পৰিৱেশ যিহেতু দুগৰাকী খেলুৱৈ হ'ল তেখেতসকলৰ নামটো হ'ল এগৰাকী হ'ল দেৱিকা বৰ্মন আৰু এগৰাকী নাম হ'ল অক্ষিতা ৰয় আৰু মোৰ লগত উপস্থিত আছে দুগৰাকী খেলুৱৈ অভিভাৱক তেখেতসকলৰ মনৰ ভাৱ জানিবৰ কাৰণে চেষ্টা কৰিম প্ৰথমতে মই যাব বিচাৰিছোঁ দেৱিকা বৰ্মনৰ ওচৰলৈ তোমাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ প্ৰথমে জানিব বিচাৰিছোঁ তুমি প্ৰথম কিদৰে টেবুল টেনিছলৈ আহিলা প্ৰথমে মই গগৈ স্পৰ্টছক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ নাম দেৱিকা বৰ্মন মই 2016 পৰা টেবুল টেনিছ খেলি আহিছোঁ মই প্ৰথমে মনোজ সেনাপতি ছাৰৰ আণ্ডাৰত খেলিছিলোঁ ছুপাৰ মাৰ্কেট দিছপুৰ এই ভোগেশ্বৰী ফুকননিত তাৰপিছত মই 2021ত মানস ছাৰৰ আণ্ডাৰত খেলিছোঁ ফাৰ্ষ্টতে ছাৰৰ আণ্ডাৰত খেলি পেলাই মই বহুতখিনি ইম্প্ৰুভমেণ্ট পাইছোঁ এতিয়ালৈতো মই আৰু বিচাৰিছোঁ যে আগলৈ যেন মই আগবাঢ়িব পাৰোঁ ক'ত তুমি চেম্পিয়নৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছে আৰু কি কেটেগৰীত হৈছিল খেলসমূহ এই 2024 এইটো বছৰ মই তেজপুৰত আণ্ডাৰ 15 চেম্পিয়ন হৈছিলোঁ আৰু নগাঁৱত হৈছিলে তাতেও মই আণ্ডাৰ 15 চেম্পিয়ন হৈছোঁ তুমি কোন ক্লাছত পঢ়ি আছা কোন স্কুল তোমাৰ মই ক্লাছ 8ত পঢ়ি আছোঁ স্কুল হ'ল আনন্দ একাডেমি আৰু তোমাৰ বৰ্তমানৰ কোচ মানস ছাৰ হয় কেতিয়াবা তুমি মানস ছাৰৰ কেতিয়াবা জড়িত হৈ পৰিলা এই খানাপাৰা টেবুল টেনিছ নাৰ্চাৰীৰ লগত মই 2021ত ছাৰক প্ৰথমে লগ পাইছিলোঁ তাৰপিছত ছাৰ আণ্ডাৰতে খেলি আছোঁ এতিয়া বৰ্তমান তোমাৰ ওচৰলৈ মই আকৌ আহি মই এই মুহূৰ্তত যাব বিচাৰিছোঁ অক্ষিতা ৰয়ৰ ওচৰলৈ তোমাৰ ওচৰলৈ আহিছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ প্ৰথমতে তোমাক স্বাগতম জনাইছোঁ তোমাৰ ঘৰ ক'ত প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ গগৈ স্পৰ্টছ চেনেলক চ' মই শিলচৰত থাকোঁ তুমি শিলচৰৰ পৰা আহিছা গুৱাহাটীলৈ একমাত্ৰ টেবুল টেনিছ শিকিবৰ কাৰণে নহয় জানো হয় কেতিয়া আহিলা গুৱাহাটীলৈ 2021ত আহিছোঁ মানস ছাৰৰ কথা কেনেকৈ গম পালা বা খানাপাৰা টেবুল টেনিছ নাৰ্চাৰীৰ কথা তুমি কেনেকৈ গম পালা যে এখন ধুনীয়া ইয়াতে একাডেমি আছে কেতিয়া কেনেকৈ তুমি গম পালা মোক মোৰ শিলচৰৰ চব কোচেছবিলাকে কৈছে যে মানস ছাৰৰ ওচৰত গ'লে মই বহুত ইম্প্ৰুভমেণ্ট কৰিব পাৰিম তো ইয়াৰ পিছত মই ডিচাইড কৰিলোঁ যে মানস ছাৰৰ ওচৰত আহিম বুলি তুমি লাষ্ট এচিভমেণ্ট কি তোমাৰ কি মানে জিলা পৰ্যায়ত কি তুমি সফলতা অৰ্জন কৰিছা ক'ত চেম্পিয়ন মানে ট্ৰফি লাভ কৰিবলৈ সক্ষম হৈছা মই দুলীয়াজানত আণ্ডাৰ 15 কেটেগৰীত চেম্পিয়ন হৈছোঁ আৰু মই লাষ্ট ইণ্টাৰ ডিষ্ট্ৰিক্টত আণ্ডাৰ 15ত ফাইনেলো খেলিছোঁ ৰেংকিং খেলিছা তুমি ৰেংকিং আসাম ৰেংকিংছবিলাক খেলিছোঁ বাট নেশ্যনেলছ ৰেংকিং খেলিব পৰা নাই সেই ফাইনেন্সিয়েল প্ৰব্লেমছৰ কাৰণে নেশ্যনেল খেলিবলৈ মানে ৰেংকিং খেলিবলৈ ইচ্ছা যায় তোমাৰ মন যায় তোমাৰ অবভিয়াছলি মনটো যায় কিন্তু খেলিব পৰা নাই সেইটো কাৰণে বেয়া লাগে আৰু ফাইনেন্সিয়েলৰ কাৰণে খেলিব পৰা নাই তোমাৰ সন্মুখত কি গেম আহিছে বৰ্তমান সময়ত
এতিয়াতো সন্মুখত নেশ্যনেলছ আহি আছে সেইটো মানে খেলিম কিন্তু নেশ্যনেলছ ৰেংকিং এইবিলাক খেলা নাই এই বছৰত কিন্তু এগৰাকী খেলুৱৈৰ কাৰণে নেশ্যনেল ৰেংকিংটো সমানে গুৰুত্বপূৰ্ণ নেশ্যনেল ৰেংকিং নেখেলিলে আগবাঢ়ি যাব নোৱাৰে যিহেতু পইণ্টৰ কথা থাকে ইয়াতে গতিকে তোমাৰ সপোনটো কি আছে আগন্তুক সময়ত টেবুল টেনিছক লৈ মোৰ সপোন হ'ল মই যাতে অলিম্পিক এবাৰ খেলিব পাৰোঁ ইণ্ডিয়াৰ টিচাৰ যাতে মোৰ এবাৰ বেকত লাগে আৰু তোমাৰ অভিভাৱকেও কষ্ট কৰিছে বহুখিনি তোমাক হেল্প কৰিছে কিন্তু মানে যি ধৰণে ধৰি লওক আগুৱাই দিব লাগে বা এটা পৰ্যায়লৈকে তোমাক সহায় কৰিব পাৰিব গতিকে কি ক'বা তুমি নিজৰ পেৰেণ্টছৰ কথা মোৰ পেৰেণ্টছে মোক বহুত হেল্প কৰি আছে কিন্তু কিছুমান ফাইনেন্সিয়েল প্ৰব্লেমছৰ কাৰণে মই আৰু পাৰা নাই চ' মই পেৰেণ্টছকতো থেংক ইউ কৰিমেই আৰু মানস ছাৰে মোক মানে বহুত সহায় কৰি আছে মানে মানস ছাৰে বহুত ট্ৰাই কৰিছে মোৰ কাৰণে স্পনচৰশ্বিপছ এইবিলাকৰ কাৰণে চ' মানস ছাৰকো থেংক ইউ আৰু যিমান টাইম মানস ছাৰে মানে টেবল টেনিছৰ ক্ষেত্ৰত দিয়ে সেইটো মানে কোনো কোচেও নিদিয়ে সেইটো মানে যিসকলে ধৰি লওক স্পনচাৰশ্বিপ কাৰণ যিহেতু তোমালোকক দৰকাৰ হ'ব গতিকে আমাৰ গগৌ স্পৰ্টছ শ্ৰেণীৰ জৰিয়তে কিবা আহ্বান জনাব বিচাৰিবা নেকি মই অনুৰোধ জনাইছোঁ যোনে মানে মোক স্পনচৰশ্বিপৰ কাৰণে আগবাঢ়ি আহি পিনে কৰিব পাৰে নিজৰ ওপৰত কিমান তোমাৰ আত্মবিশ্বাস আছে কনফিডেঞ্চ কিমান আছে যাতে তুমি এগৰাকী মানে আগন্তুক সময়ত ইণ্ডিয়া খেলিব পাৰিবা এদিন তুমি ইণ্ডিয়াৰ জাৰ্চি খেলিব পাৰিবা ছিনিয়ৰ ইণ্ডিয়া খেলিব পাৰিবা কিমান কনফিডেঞ্চ আছে নিজৰ তোমাৰ কনফিডেঞ্চটো আছে কিয়কি আসামত খেলি আছোঁ ভালকৈ মোক ইমান কনফিডেঞ্চ আছে যে মই নেশ্যনেলছতো ভালকৈ খেলিব পাৰিম চ' আছে কনফিডেঞ্চ আৰু তুমি ছিনিয়ৰ কাক তুমি ফ'ল' কৰা কাৰ খেল চাই ভাল পোৱা তোমাৰ টেবুল টেনিছ আসামতো মই তৃষা গগৈক ফ'ল' কৰোঁ আৰু দিব্যাজ আৰু প্ৰিয়ানুজ ভট্টাচাৰ্য ইণ্ডিয়া লেভেলত মোৰ ফেভৰেট প্লেয়াৰ হ'ল সত্যেন গণশংকৰন আৰু ছোৱালীৰ তাতে হ'ল আহিকা মুখাৰ্জী ইণ্ডিয়াৰ বাহিৰৰ হ'ল মিমা ইটো জাপানৰ হয় তাই আৰু ল'ৰা মালং তোমালোকৰ ওচৰলৈ মই আকৌ আহিম মই এই মুহূৰ্তত যাব বিচাৰিছোঁ অক্সিতাৰ অভিভাৱকৰ ওচৰলৈ আপোনাকো আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ যিহেতু আপোনাৰ মানে কন্যাই কৈছে এটা কথা যে তেখেতৰ ইণ্ডিয়া খেলিবলৈ খুব ইচ্ছা আছে কিন্তু নেশ্যনেল ৰেংকিং খেলিব পৰা নাই এতিয়ালৈকে গতিকে আপুনিও যিমানখিনি পাৰে সেইখিনি কৰিছে কিন্তু এটা পৰ্যায়লৈকে আপোনালোকে সহায় কৰিব পাৰিব তাৰপাছত নিশ্চয়কৈ স্পনচাৰশ্বিপৰ আৱশ্যক হ'ব গতিকে এই মুহূৰ্তত আমাৰ গগৌ স্পৰ্টছ শ্ৰেণীৰ জৰিয়তে আপুনি কি ক'ব বিচাৰিব এইটো আমাৰ গুজৰাট খেল আছে টিকেট কৰিলোঁ কিন্তু ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে এইটো নেশ্যনেল যাব পৰা নাই মানে বিচাৰিছোঁ যে কোনে যদি আগবাঢ়ি আহে হেল্প কৰে আমাৰ ছোৱালীৰ মানে ফিউচাৰটো ভাল হ'ব এইটোৱেই আপোনাৰ ঘৰ শিলচৰত আৰু কিন্তু ছোৱালীজনীৰ কাৰণে আপোনালোকে আহি পেলাই গুৱাহাটীত আহি আছে অলপ কৈ দিয়কচোন একচুৱেলি 2020ত আহি পালোঁ NSTF ছাৰ আছিল মানস ছাৰ তাতে 25 ডেজৰ কাৰণে অহাৰ পিছত মোৰ ছোৱালী ডেভেলপড হ'ল তাৰপিছত ফুল টাইম মই ইয়াতে আহিছোঁ এবং ফাৰ্ষ্ট ইয়াতে মানস ছাৰৰ ওচৰত অহাৰ পিছতেই মোৰ ছোৱালী আণ্ডাৰ-11 চেম্পিয়ন হ'ল এইটো বৰাকবলীৰ ফাৰ্ষ্ট আফটাৰ 62 ইয়াৰ্ছ পিছত ৰেজাল্ট আহিছে এইটো মোৰ ছোৱালীৰ মানে ইয়াতেই আহিছে তাৰপিছত মই মানস ছাৰৰ লগতে আছোঁ আজি এতিয়ালৈকে আপুনি সহায় কৰি আছে তেখেতক যিখিনি ছাপোৰ্ট দিব লাগে যদিও আপুনি এগৰাকী বিজনেছমেন হয় তথাপিতো আপুনি বৰ্তমান সময়ত অসুবিধাৰ সন্মুখীন হৈছে মানে মই ঘৰ ফাৰ চব এৰি দি ইয়াতে আছোঁ না মানে লোকেল থাকিলে এটা হয় আৰু বাহিৰত আছোঁ তাৰ কাৰণে অলপমান প্ৰব্লেম হৈ আছে ফাইনেন্সিয়েল বহুত প্ৰব্লেম হৈ আছে তাৰ কাৰণে মই বিচাৰোঁ যে কোনে যদি আহি অলপ হেল্প কৰে বা মোৰ ছোৱালীৰ কাৰণে ফিউচাৰৰ কাৰণে ছোৱালীৰ ওপৰত আপোনাৰ কিমান মানে বিশ্বাস আছে যে ছোৱালী এদিন ইণ্ডিয়া খেলিব পাৰিব সেইটো বিশ্বাস আপোনাৰ কিমান আছে মনত মানে আমাৰ পূৰাই কনফিডেঞ্চ আছে যে মোৰ ছোৱালী পাৰিব তেখেতসকলে যেতিয়া আপুনি ধৰি লওক আপোনাক কয় যে মই নেশ্যনেল ৰেংকিং খেলিব লাগে কিন্তু তেখেতে নেশ্যনেল ৰেংকিং এতিয়ালৈকে খেলা নাই গতিকে আপোনাৰ মনত কিবা মানে দুখ লাগে নেকি কেতিয়াবা যে মই যদি দিব পাৰিলোঁ হয় অবভিয়াছলি এইটো আমাৰ কালি দেৱিকা আৰু প্লেয়াৰ গৈ আছে আমাৰো টিকেট আছিল কিন্তু ফাইনেন্সিয়েলৰ কাৰণে মই যাব পৰা নাই এইটোতো মন দুখ লাগেই বহুত দুখ লাগে যে ছোৱালীৰ কাৰণে ইমান কৰাৰ পিছতো ছোৱালী ৰিজাল্ট দি আছে অসমত কিন্তু নেশ্যনেল গ'লে ভাল হয় কিন্তু নেশ্যনেল যাব পৰা নাই বিকজ অফ মানি গতিকে কিবা আহ্বান জনাব বিচাৰিব নেকি আমাৰ গগৌ স্পৰ্টছ শ্ৰেণীৰ জৰিয়তে মানে আমি আপোনাৰ গগৈ স্পৰ্টছৰ জৰিয়তে এইটোৱে ক'ব যদি আমাৰ ছোৱালীৰ কাৰণে কেউ আগবাঢ়ে সেইটো মানে আমাৰ ছোৱালীৰ ফিউচাৰৰ কাৰণে ভাল হ'ব আৰু নিশ্চয়কৈ মই এই মুহূৰ্তত আহিব বিচাৰিছোঁ মই দেৱিকা বৰ্মনৰ অভিভাৱকৰ ওচৰলৈ নিশ্চয়কৈ দেৱিকাও এটা কথা কৈছে যে তেখেতে মানে যেনেকৈ নেশ্যনেল মানে ৰাজ্যিক ৰেংকিং খেলিছে এতিয়ালৈকে গতিকে কেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে আপুনি অভিভাৱক হিচাপে এগৰাকী খেলুৱৈক আগুৱাই নিয়াৰ ক্ষেত্ৰত অসুবিধা বুলি ক'লে এইটো ফাইনেন্সিয়েলি প্ৰব্লেম হয় কাৰণ তাই অসমততো ভালেখিনি তাই প্ৰদৰ্শন কৰিছে কিন্তু বাহিৰত তাই যাব পৰা নাই
আৰু এইটোৰ কাৰণে ময়ো বিশেষ মানে কষ্ট কৰিছোঁ, কিন্তু ইমান মানে আগুৱাই যাব পৰা নাই। মেইন হ'ল ফাইনেন্সিয়েল প্ৰব্লেম। আৰু অসমতো খেলুৱৈৰ অভাৱ নাই, অকল টেবুল টেনিছ বুলি নহয়, বাকী খেলৰো মানে চবৰে কোৱালিটি আছে, কিন্তু এই অৰ্থৰ অভাৱত মানে বাহিৰত যাব নোৱাৰে। আৰু দেৱিকাৰ লগৰ যিখিনি প্লেয়াৰ আছে ভালেখিনি বাহিৰত খেলে, তেওঁলোকৰ পেৰেণ্টছেও মোক সোধে কিয় তাইক লৈ নাযায়। মই সেইটোৱে ক'ব লাগে আৰু যে ফাইনেন্সিয়েল প্ৰব্লেম, আৰু সেইটোৱে আৰু কাৰণ ইয়াতে মই যিখিনি পাৰোঁতো মই তাইক মানে সহযোগিতা কৰিছোঁ। কিন্তু নেশ্যনেল ৰেংকিং খেলিবলৈ যাওঁতে কিমানমান খৰচা হ'ব পাৰে এগৰাকী খেলুৱৈৰ ক্ষেত্ৰত? কিন্তু আপুনি ধৰক 50+ হ'বই, 50,000টো লাগিবই। আৰু এখন এবছৰত কিমান মানে ৰেংকিং খেলিব লাগে টোটেল নেশ্যনেল ৰেংকিং? আপোনাৰতো 4খনটো খেলিবই লাগিব। আৰু বাকী আমাৰ যিখন মানে নেশ্যনেল লেভেলৰ যি ডাঙৰ যিটো হয় আৰু আপোনাৰ আণ্ডাৰ-15 যিটো হয় আৰু নেশ্যনেল লেভেলৰ, সেইটোতো খেলিবই লাগিব। আৰু জুনিয়ৰ নেশ্যনেলো আছে, ওমেন্সো আছে, চ' ভালেখিনি হয় আৰু তেনেকুৱা। কি কয় দীপিকাই কি লগত আপোনালোকৰ কেনেকুৱা ধৰণৰ কথা বতৰা হয় যে তেখেতে ধৰি লওক ষ্টেট ৰেংকিং খেলি আছে কিন্তু নেশ্যনেল ৰেংকিং খেলিব পৰা নাই, গতিকে কি কয় আপোনাক, কিদৰে তেখেতে মানে? তাই সেইটোৱে মোক কয় যে তুমি মোক কিয় বাহিৰত লৈ নোযোৱা খেলাবলৈ। চ' মই তাই কওঁ তুমি মোক বেয়া নাপাবা, কাৰণ মোক পইচাৰ প্ৰব্লেম হৈ যায়, ইমানটো মই বিয়াত কৰিব নোৱাৰোঁ। ইয়াতে যিখিনি পাৰোঁতো মই কৰিছোঁৱেই, কিন্তু বাহিৰত নিয়াটো প্ৰব্লেম হৈ যায়। অসমত এনেকুৱা এটা ধৰি লওক পৰিৱেশ হৈ উঠা নাই নেকি যে ধৰি লওক খেলুৱৈ বহুত আছে কিন্তু স্পনচাৰশ্বিপৰ অভাৱত খেলুৱৈসকলে আগবাঢ়ি আহিব পৰা নাই? গতিকে অকল দুগৰাকী খেলুৱৈ আছে বৰ্তমান, সেয়া আমাৰ উদাহৰণহে, নিশ্চয় অসমত বহু খেলুৱৈ আছে, গতিকে আপুনি সমূহ খেলুৱৈ হৈ কিবা আহ্বান জনাব বিচাৰিব নেকি? এইটো কোনোবাই যদি স্পনচৰ কৰে সেইটোৱে মই মানে আহ্বান জনাওঁ আপোনালোকৰ চেনেলৰ থ্ৰুইদি। এইটো খেলুৱৈৰ অভাৱ নাই, ভালকেইটা ভাল প্লেয়াৰে আছে, কিন্তু স্পনচৰৰ কাৰণে এইটো এটা মানে প্ৰব্লেম হৈ যায়। কিমান কনফিডেঞ্চ আছে আপোনাৰ ছোৱালী ইণ্ডিয়া খেলিব পাৰিব, মানে ছিনিয়ৰ ইণ্ডিয়া খেলিব পাৰিব? পাৰিব, কনফিডেঞ্চ পূৰা আছে, কাৰণ তাইক বহুতেই তাইৰ মানে কোৱালিটি থকা বুলি কয়, ডাঙৰ ডাঙৰ কোচেও কৈছে। ইনফেক্ট মই লাষ্ট এবাৰ বৰ্ডাৰত গৈছিলোঁ, নোযোৱা নহয়, বৰ্ডাৰ মানে এজন কোচে কৈছিলে তাইৰ ভাল আছে, তাইৰ এইটো খেলটো অলপ আপুনি আৰু বাহিৰত নিয়াৰ ব্যৱস্থা কৰক, এইবিলাক কৈছে। যিহেতু বৰ্তমান সময়ত তেখেত খানাপাৰা টেবুল টেনিছ নাৰ্চাৰীত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে আৰু মুখ্য প্ৰশিক্ষক হিচাপে আছে মানস দাস, গতিকে তেখেতৰ বিষয়ে কি ক'ব, তেখেতে কিদৰে ছাপোৰ্ট কৰিছে আপোনালোকক? এইটো বহুত ছাপোৰ্ট কৰে, এইটো মানে ডিনাই কৰিব নোৱাৰোঁ। ছাৰে বহুত কষ্ট কৰে, ফিটনেছটো খুব ভালকৈ চায়, ৰাতিপুৱা প্ৰেক্টিছ কৰায়, দুপৰীয়াও কৰায়, সন্ধিয়াও কৰায়। ছাৰৰ পৰা বহুত আমি ছাপোৰ্ট পাইছোঁ। দীপিকা বৰ্মনে কিদৰে মানে প্ৰেক্টিচলৈ কেতিয়া আহে বা কিদৰে সময় দিয়ে বা কিমান মানে কষ্ট কৰে তেখেতে স্কুললৈ গৈ পেলাই, যিহেতু পঢ়া আৰু খেলা দুটা সমান্তৰভাৱে চলাই আছে, আৰু বৰ্তমান 8ৰ ষ্টুডেণ্ট বোধ হয়, ক্লাছ 8ত পঢ়ে তাই। তাই ৰাতিপুৱা আহে প্ৰেক্টিছত, ৰাতিপুৱা একদম ৰেগুলাৰ নাহে, সন্ধিয়া ৰেগুলাৰ আহে, ৰাতি 10টালৈকে তাই প্ৰেক্টিছ কৰে, আৰু কেতিয়াবা দুপৰীয়া আহে, স্কুল এবচেণ্ট হয় কেতিয়াবা, তেনেকুৱা আৰু। নিশ্চয়কৈ আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত মই যাব বিচাৰিছোঁ দেৱিকাৰ ওচৰলৈ। তোমাৰ ইণ্ডিয়া খেলাৰ ইচ্ছা আছে? হয়, মোৰ টাৰ্গেট এটাই হ'ল যে মই কিবাকৈ হ'লেও মই এবাৰ ইণ্ডিয়া ৰিপ্ৰেজেণ্ট কৰিব লাগিব, মই ইণ্ডিয়া টি চাৰ্ট ল'বই লাগিব। কেতিয়াবা মনত দুখ লাগে নেকি যে দেউতাই পঠাব পৰা নাই, মানে ধৰি লওক ফাইনেন্সিয়েল প্ৰব্লেমৰ কাৰণে মনতে কেতিয়াবা দুখ লাগে নেকি? অলপ দুখ লাগে, এটাই হ'ল ফিনেন্সিয়েল প্ৰব্লেম আছে, আৰু যদি ফিনেন্সিয়েল প্ৰব্লেম আছে আৰু বিচাৰোঁ যেন স্পনচাৰ, তাকে স্পনচাৰশ্বিপ কাৰণে। এদিন মানে অলিম্পিক পডিয়ামত উঠিবলৈ তোমাৰ খুব মন আছে? হয়, আছে। মানস ছাৰৰ কথা কি ক'বা? তেখেতেতো মোক বহুতখিনি হেল্প কৰিছে, বহুত ইম্প্ৰুভমেণ্টো হৈছে মোৰ মানসৰ বাবে, আৰু বাকী ছাপোৰ্ট কৰিছে আৰু বহুতখিনি। আৰু তুমি যিহেতু পঢ়িও আছা, গতিকে পঢ়াৰ মাজতে কিদৰে খেলাটো কিদৰে চলাই লৈ গৈছা, কেইঘণ্টা পঢ়া, লগতে কেইঘণ্টা প্ৰেক্টিছ কৰা তুমি? যোনখিনি টাইম পাওঁ আৰু খেলি উঠি সেইখিনিয়ে, মানে যোনখিনি মানে টাইমটো পাব লাগিব আৰু পঢ়াৰ কাৰণে। অসমৰ কোন খেলুৱৈক তুমি ফ'ল' কৰা আৰু বাহিৰৰ? অসমৰ মই তৃষা গগৈকে দেখোঁ, আৰু প্ৰিয়ানুজ ভট্টাচাৰ্যী আৰু দিব্যাজ ৰয়। আৰু ইণ্ডিয়াৰ মানিকা বাট্ৰা আছে। আমাৰ গগৈ স্পৰ্টছ শ্ৰেণীৰ জৰিয়তে ভিন্ন শুভাকাংক্ষী আছে, তেখেতসকলক উদ্দেশ্যি তুমি কিবা আহ্বান জনাব বিচাৰিবা নেকি? তোমাক সহায় কৰিবৰ ক্ষেত্ৰত, ধৰি লোৱা স্পনচাৰশ্বিপৰ ক্ষেত্ৰত তোমাৰ দৰে বহুতো খেলুৱৈ আছে। স্পনচাৰশ্বিপৰ কাৰণে মই সেইটোৱে হেল্প খুজিছোঁ, আৰু তুমি সেই কনফিডেঞ্চটো দিব পাৰিবা মানুহক? পাৰিম। তোমাক যদি কোনোবাই হেল্প কৰে, তুমি এদিন নহয় এদিন মানে ইণ্ডিয়াৰ কাৰণে ৰিপ্ৰেজেণ্ট কৰি ভাৰত তথা অসমৰ নাম মানে উজ্জ্বলাব পাৰিবা। হয়। নিশ্চয়কৈ মই দুয়োগৰাকী খেলুৱৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে দুয়োগৰাকী অভিভাৱকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া হ'ল বৰ্তমান সময়ত দেৱিকা বৰ্মন আছে, লগতে আছে অক্ষিতা ৰয়। তেখেতসকলে জনালে তেখেতসকলৰ অনুভৱ। তেখেতসকলে ৰাজ্যিক ৰেংকিং খেলি আছে, কিন্তু নেশ্যনেল ৰেংকিং খেলিব পৰা নাই, মানে কেৱল ফাইনেন্সিয়েল অভাৱ বা মানে অৰ্থৰ অভাৱত। আমি আশা কৰিম কোনোবা সদাশয় ব্যক্তি যদি শুভাকাংক্ষী তেখেতসকলক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহে, যিহেতু তেখেতসকলৰ পিতৃ মাতৃয়ে যিমানখিনি কৰিব লাগে সেইখিনি কাম কৰি গৈছে, কিন্তু তেখেতসকল বৰ্তমান সময়ত অলপ অৰ্থৰ অভাৱত ভুগিছে, যিহেতু এইটো কণ্টিনিউটি কৰিব
কৰিবৰ কাৰণে বহুত ধনৰ আৱশ্যক যিহেতু ৰেংকিং কেইবাখনো খেল খেলিব লাগে আৰু ৰেংকিং খেল নেখেলিলে নেশ্যনেল ৰেংকিং নেখেলিলে এগৰাকী খেলুৱৈ আগুৱাই যাব নোৱাৰে আমি আশা কৰিম কোনোবা ক্ৰীড়া অনুৰাগী এই দুগৰাকী খেলুৱৈক আগবাঢ়ি আহক সহায় কৰিবৰ কাৰণে এই দুগৰাকী খেলুৱৈ বৰ্তমান উদাহৰণ বহু খেলুৱৈ আছে অসমত যিসকল খেলুৱৈ অৰ্থৰ অভাৱত আগবাঢ়ি যাব পৰা নাই আমি আশা কৰিম অসম চৰকাৰেও এই ক্ষেত্ৰত কিছু দৃষ্টিগোচৰ দিব লাগে এই আশাৰে মই চিন্ময় কুমাৰ বৰাই বিশেষ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ চাই থাকিব গগৌ স্পৰ্টছ চেনেল ধন্যবাদ গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাক চিলাট জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্ল'ৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com